নমস্কাৰ মই নিজনিলে স্বাগতম জনাইছোঁ আৰু আগবাঢ়িছোঁ এক বিশ্লেষণমূলক অনুষ্ঠানলৈ যেহেতু ৰাজ্যত বৰ্তমান কৰোনাৰ এক মহামাৰীৰ ৰূপ লৈছে কৰোনাই এক বিভীষিকাৰ সৃষ্টি কৰিছে কিন্তু তথাপিও যেন সজাগ হোৱা নাই ৰাজ্যবাসী ৰাজ্যত বৰ্তমান যেহেতু বিহু চলি আছে ৰঙালী বিহুৰ বতৰ কিন্তু এই বিহুৰ মাজতে দেখা গৈছে এক বিক্ষিপ্ত ঘটনা কিয়নো চৰকাৰে এছঅপি নীতিৰ জাপি দিয়াৰ ফলত বহুতো বিহু কমিটিয়ে ইতিমধ্যে কিছু সমস্যাৰ সন্মুখীন হৈছে কিন্তু তাৰ মাজতে আমি ক'ব লাগিব এই এছঅপি নীতিৰ গ্ৰহণযোগ্যতাৰ বিষয়ে কিয়নো বৰ্তমান ৰাজ্যত কৰোনাৰ যি মহামাৰী সেই মহামাৰীৰ ফলত ৰাজ্য চৰকাৰে ঘোষণা কৰা এক এছঅপি নীতি কিন্তু ৰাজ্যে গ্ৰহণ কৰিব বিচৰা নাই তেখেতসকলে বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰিছে যে নিৰ্বাচনৰ সময়ত কৰোনা ক'ত গ'ল নিৰ্বাচনৰ সময়ত কৰোনা নাছিল নেকি কিন্তু বিহুৰ সময়ত কৰোনা কিয় আহিল কিন্তু ৰাইজে এটা কথা জনা উচিত যে বৰ্তমান কোভিডে ৰাজ্যত এক ভয়ংকৰ পৰিৱেশ সৃষ্টি কৰিছে আৰু আমি এটা কথা উল্লেখ কৰিব লাগিব বিহু কমিটিসমূহে যি অনুষ্ঠান আৰম্ভ কৰিছে সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰিছে তাত দেখা গৈছে এক বিক্ষিপ্ত ঘটনা অৰ্থাৎ বিহু কমিটিলৈকে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যিসমূহ বিহু কমিটিয়ে 12টা বাজি পিছৰ অৰ্থাৎ 11টা বাজি পিছৰলৈকে তেখেতসকলে বিহু অনুষ্ঠান পৰিৱেশন কৰিব বা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব বা চলি থাকিব সেইসমূহ বিহু কমিটিলৈকে তেখেতসকলে নিৰ্দেশ দিছিল বা আদেশ দিছিল যে তেখেতসকলে আইনী ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু যেতিয়াই জুবিন গাৰ্গে 11টা বজাত অনুষ্ঠান সমাপ্ত কৰিলে কিন্তু তেতিয়াই ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা দেখা গ'ল আমি পোনে পোনে আপোনালোকক সেই দৃশ্যাংশলী দেখাব বিচাৰিছোঁ যেতিয়া বঙাইগাঁও অৰ্থাৎ যোৱাকালি বঙাইগাঁৱত যি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিলে দৰ্শকসকলে চকী ভঙা দেখা গ'ল আমি সেয়া দৃশ্যাংশ আপোনালোকক পোনে পোনে দেখুৱাই ল'ব বিচাৰিছোঁ হয় আপোনালোকে দেখিছে যোৱাকালি অৰ্থাৎ বঙাইগাঁৱত যি অনুষ্ঠান পৰিৱেশন কৰিলে জুবিন গাৰ্গে 11টা বজাত অনুষ্ঠান সামৰাৰ বাবে সৃষ্টি হ'ল এক উত্তপ্ত পৰিস্থিতি উদন্ত দৰ্শকসকলে চকী ভাঙিলে লগতে সৃষ্টি কৰিলে এক উত্তপ্ত পৰিস্থিতি কিন্তু তেখেতসকলে এটা কথা বুজি নাপালে যে 11টা বাজি পিছত যি এছঅপি নীতিৰ গ্ৰহণযোগ্যতা তেখেতসকলে সিমানখিনি কথা কিমানটো গ্ৰহণযোগ্য তেখেতসকলে সেয়া ভাবি নাচালে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যিসকল বিহু কমিটি অৰ্থাৎ ৰাইজ তেখেতসকলে এটা কথা উল্লেখ কৰি আছে বাৰে বাৰে যে 11টা বাজি পিছতহে কৰোনা আহিব নেকি কিন্তু তেখেতসকলে বাৰে বাৰে এইটো কথাত লাগি আছে বা এইটো কথা তেখেতসকলে উল্লেখ কৰি আছে যে ইলেকশ্যনৰ সময়ত ক'ত গ'ল কৰোনা তেতিয়া কৰোনা নাছিল নেকি মোৰ সৈতে আছে মোৰ সহযোগী অসীম কুমাৰ ডেকা আমি তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব এই ক্ষেত্ৰত অসীম কি ক'বা এই ক্ষেত্ৰত এতিয়া ক'ব গ'লে আমাৰ এনেকুৱা এটা কথা যে অসমত বৰ্তমান ক'ভিডৰ যিটো পৰিস্থিতি ভয়াৱহ পৰিস্থিতি এটা সৃষ্টি হৈছে কাৰণ যোৱা কেইটা দিনত আমি নিজেই বাতৰি পৰিৱেশন কৰি আছোঁ যে বহুত যথেষ্ট হাৰত অসমত ক'ভিডৰ সংখ্যা বৃদ্ধি পাইছে আৰু গুৱাহাটী মহানগৰীত প্ৰায় সংখ্যক চিকিৎসালয় আচলতে যিখিনি চিকিৎসালয় আছে হস্পিটেল আছে গোটেইখিনি আচলতে ক'ভিড ৰোগীৰে ভৰ্তি হৈছে আৰু ক'ভিড ৰোগীক স্থানান্তৰ কৰিবলগীয়া হৈছে সোণাপুৰলৈকে গতিকে এই ক্ষেত্ৰত কিন্তু আমাৰ অসমৰ প্ৰত্যেকজন ৰাইজ সজাগ হ'ব লাগে সচেতন হ'ব লাগে এইটো কথা সঁচা ক'ভিড সঁচাকৈ হৈছে সঁচাকৈ বৃদ্ধি পাইছে আৰু ক'ভিডৰ সংখ্যা সঁচাকৈ দিনক দিনে বৃদ্ধি পাই গৈ আছে কিন্তু এই আমাৰ যিখিনি জনসাধাৰণ যিখিনি ৰাইজ এই ৰাইজখিনিক কিন্তু এটা কথা তেওঁলোকে বুজি পোৱা নাই যে তেওঁলোক আচলতে দোষ দিব নোৱাৰি তেওঁলোককো জনসাধাৰণৰ আচলতে দোষ নহয় কিয় নহয় এই বিহুৰ আগে আগে যি ইলেকশ্যন হৈ গ'ল এই ইলেকশ্যনত যি আপোনাৰ সভা অনুষ্ঠিত হ'ল বিধায়ক মন্ত্ৰীয়ে সভা অনুষ্ঠিত কৰিলে ৰাইজে তাত গ'লে ডাঙৰ ডাঙৰ ভাষণ দিলে তাত কোনো ধৰণৰ ক'ভিড প্ৰট'কল তেতিয়া মানিবৰ কাৰণে চৰকাৰে কোনো ধৰণৰ নিৰ্দেশ বা নীতি নিৰ্দেশ দিয়া নাছিলে কিন্তু ঠিক সেই ইলেকশ্যন পাৰ হোৱাৰ পিছৰ পৰাই যেতিয়া বিহু আৰম্ভ হ'ল আৰু বিহু আৰম্ভ হোৱাৰ আগমুহূৰ্ততে যেতিয়া ৰাজ্য চৰকাৰে এখন এছঅপি দিলে এই এছঅপিখনক লৈ এই সাধাৰণ ৰাইজখিনিৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি হ'ল কি যে বিহুতহে কৰোনা আহে নেকি ইলেকশ্যনত কৰোনা অহা নাছিল নেকি সভা মিটিঙত ইলেকশ্যনত সেই মেলে মিটিংবিলাকত কৰোনা হোৱা নাছিল নেকি এতিয়া আমাৰ ইলেকশ্যন গুচি গ'ল এতিয়া বিহু আহিছে আৰু এতিয়া চৰকাৰে আমাৰ ওপৰত জাপি দিছে এখন এছঅপিখন জাপি দিয়া বুলি কৈছে আচলতে এক কথাত গতিকে এই যিখিনি ৰাইজ এই যিখিনি সাধাৰণ লোক এওঁলোকে কিন্তু এই কৰোনাটোক লৈ পেলাই বহুত বেছি এটা চিনচিয়াৰ বহুত বেছি এটা সজাগ হোৱা আমি দেখা নাই কাৰণ অনুষ্ঠান পৰিৱেশন জুবিন গাৰ্গে যোৱাকালি বঙাইগাঁৱত কৰিছে আৰু বঙাইগাঁৱত কেনেকুৱা এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে তুমি দেখাই আছা কৈ আছা যে তাত আমাৰ দৰ্শকসকলৰ বাবে যদি পুনৰবাৰ দেখুওৱা হয় চকী ভাঙি দিছে ইয়াত চকী ভাঙি দিয়া হৈছে কিয়নো জুবিন গাৰ্গে নিজৰ ক'ভিড যি গাইডলাইনছ আছে সেই গাইডলাইনছ কিন্তু তেওঁ ফ'ল' কৰিছে আৰু গাইডলাইনছ ফ'ল' কৰি পেলাই তেওঁ 11 বজাৰ পিছত তেওঁৰ অনুষ্ঠান তেওঁ সামৰণি মাৰিছিলে কিন্তু এই যিখিনি সাধাৰণ লোক যিখিনি জুবিনক ভাল পোৱা লোক জুবিন প্ৰেমী যিখিনি তেওঁলোকে কিন্তু আচলতে ক্ষোভিত হৈছে কিয়নো জুবিন গাৰ্গৰ প্ৰগ্ৰেম 11টা বজাৰ পিছতো তেওঁ প্ৰগ্ৰেম চলাব লাগিব বুলি দাবী কৰিছিলে তেওঁ গীত পৰিৱেশন কৰিব লাগিব বুলি কৈছিলে কিন্তু জুবিন গাৰ্গে সেই এছঅপি নীতিৰ যি নিৰ্দেশনা দিছে সেই তেওঁ ফ'ল' কৰিছে আৰু তেওঁ 11 বজাৰ পিছত সংগীতানুষ্ঠান বন্ধ কৰিছিলে তাকে লৈ অলপমান তাত এক বিক্ষিপ্ত ঘটনা সৃষ্টি হৈছে নোহোৱা নহয় কিন্তু এই ক্ষেত্ৰত আমাৰ জনসাধাৰণ সঁচাকৈ সজাগ হোৱাৰ দৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যি আমাৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে তেখেতেও কিন্তু অলপমান
সজাগ হৈ পেলাই মানুহখিনিক অলপমান তেওঁ যাতে এটা সুন্দৰকৈ এটা বাৰ্তা দিয়ে ক'ভিডক লৈ পেলাই, সেইটো কিন্তু দৰকাৰ। কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ পৰা কিছুদিন আগতেই কৈছিলে যে মই যেতিয়া কৰোণা আহিব তেতিয়া মই মাস্ক পিন্ধিব ক'ম। এনেকুৱা নহয় যে তেওঁ মাস্ক পিন্ধিব ক'লেই মাস্ক পিন্ধিব, তেওঁ মাস্ক খুলিব ক'লেই মাস্ক খুলি দিব, তো তেনেকুৱা নহয় বস্তুবিলাক। গতিকে তেখেতৰ এক দুমুখীয়া এটা স্থিতি আমি দেখিবলৈ পাইছিলোঁ। তেওঁ এতিয়া কৈছে কৰোণা আহিছে, দুদিন আগত কৈছিলে মাস্ক পিন্ধিব নালাগে, এতিয়ালৈকে কৰোণা হোৱা নাই। গতিকে এই দুমুখীয়া স্থিতিটোক লৈ পেলাই অকণমান মানুহে কিন্তু বিভিন্ন সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰিছে, আমিও কৰিছোঁ। গতিকে এই ক্ষেত্ৰত কিন্তু ৰাজ্য চৰকাৰৰ লৈ আমাৰ ফালৰ পৰা এটা অনুৰোধ, যাতে তেওঁলোকে এই ক'ভিডৰ যিখিনি নীতি নিৰ্দেশনা, এই নিৰ্দেশনাখিনিক তেওঁলোকে অলপমান সুচাৰুৰূপে আৰু পৰিচালনা কৰে। আচলতে আপুনি নিজে দেখিছে যে যিমান অনুষ্ঠান অনুষ্ঠিত হৈছে তাত কোনো ধৰণৰ ক'ভিড প্ৰট'কল কিন্তু মানা আমি দেখা নাই। যিমানখিনি হৈছে, আমি বিহু হ'ব নালাগে বুলিও কোৱা নাই। আমাৰ বিহু আৱেগ, অসমীয়া জাতিৰ বিহু আৱেগ। গতিকে এই বিহুটোক আমি নিশ্চয় সুচাৰুৰূপে পালন কৰি নিব লাগিব, কিন্তু এই ক্ষেত্ৰত আমি লগতে ক'ভিড প্ৰট'কলখিনিও কিন্তু মানি চলিব লাগিব, আমি মাস্ক ল'ব লাগিব। কিন্তু আমি এতিয়া কথাটো হ'ল, আপুনি যোৱাকালি দেখিছে জুবিন গাৰ্গৰ যিকোনো এখন অনুষ্ঠানত, জুবিন গাৰ্গ বুলি নহয়, যিকোনো শিল্পীৰ এখন অনুষ্ঠানত কিন্তু কোনো লোকে তাত মাস্ক পৰিধান কৰা নাই। হাজাৰ হাজাৰ দৰ্শক তাত উপস্থিত হৈছে, তাত কোনো ধৰণৰ ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰা নাই। কিন্তু এই ক্ষেত্ৰত কিন্তু চৰকাৰলৈ অনুৰোধ, চৰকাৰে অলপমান সজাগ হৈ, চৰকাৰে অলপমান তেওঁলোকৰ লগত যেনেকৈ নহওক বাৰ্তালাপ কৰি পেলাই হওক, ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে হওক বা বিজ্ঞাপনৰ প্ৰচাৰৰ যোগেদিয়ে হওক বা তেওঁলোকে সংবাদ মাধ্যমৰ যোগেদিয়ে হওক, তেওঁলোকে কিন্তু অলপমান প্ৰচাৰ কৰিব লাগিব। কাৰণ ক'ভিডৰ যিটো সংক্ৰমণ, সেইটো দিনক দিনে ভয়াৱহ ৰূপত বৃদ্ধি পাই আছে। হস্পিটেল ভৰ্তি হৈছে, মই পূৰ্বে কৈছোঁ আপোনাক। গতিকে হস্পিটেল ভৰ্তি এখনৰ পিছত সেইখন হস্পিটেল ভৰ্তি হৈছে। তেনে ক্ষেত্ৰত আমি প্ৰত্যেকজন লোকে, অসমত প্ৰত্যেকজন লোকে আচলতে ক'ভিডক লৈ পেলাই অলপমান সজাগ হ'ব লাগিব। আৰু মই ৰিচেণ্টলি আজি কিছুদিন পূৰ্বে মই GMCHৰ অধ্যক্ষ ডক্টৰ অচ্যুত চন্দ্ৰ বৈশ্যৰ লগত মই কথা পাতিছিলোঁ। তেখেতে কৈছে যে বৰ্তমানো কিন্তু ক'ভিডক লৈ পেলাই বৰ বিশেষ চিন্তা কৰিবলগীয়া নাই। তেখেতে কিন্তু এক বেলেগ ধৰণৰ ভাষ্য তেওঁ দাঙি ধৰিছিলে যে GMCHত এতিয়ালৈকে বৰ্তমান কোনো ধৰণৰ অপ্ৰীতিকৰ সৃষ্টি হোৱা নাই ক'ভিডক লৈ পেলাই। বৰ্তমানো আমি কণ্ট্ৰলৰ ভিতৰত আছে, ক'ভিডৰ যিখিনি পেচেণ্টছ আছে কণ্ট্ৰলৰ ভিতৰত আছে। কিন্তু তেওঁৰ সেই মন্তব্যটোৰ পিছতে কিন্তু গোটেইকেইখন হস্পিটেলত ক'ভিড ৰোগী ভৰ্তি। গতিকে আমি যদি পৰ্যবেক্ষণ কৰোঁ, অৰ্থাৎ যোৱাকালিৰ দিনটোত যদি আমি পৰ্যবেক্ষণ কৰোঁ, যোৱাকালি অৰ্থাৎ পহিলা বহাগৰ দিনাই কামৰূপ মহানগৰতে, কেৱল কামৰূপ মহানগৰত আক্ৰান্ত ৰোগীৰ সংখ্যা 255 জন আৰু সমগ্ৰ ৰাজ্যত 499 জন ৰোগী আক্ৰান্ত। আৰু কি ক'ব এই ক্ষেত্ৰত? অচ্যুত চন্দ্ৰ বৈশ্য ডাঙৰীয়াই এটা কথা কৈছিলে যে তেওঁ মানে দুটা জেগাৰ কথা কৈছে যে প্ৰথম এতিয়া বৰ্তমান ক'ভিডটো বৃদ্ধি পাই আছে এয়াৰপৰ্ট আৰু ৰেলৱে ষ্টেচন। এয়াৰপৰ্ট আৰু ৰেলৱে ষ্টেচনৰ পৰাহে সংক্ৰমিত হৈ আছে বুলি কৈছে, বাকীখিনি জেগাত সংক্ৰমিত হোৱা নাই। যদি সঁচাকৈ বাকীখিনি জেগাত সংক্ৰমিত হোৱা নাই, তেতিয়াহ'লে বাকীবিলাক মানুহে মাস্ক পিন্ধাৰ কোনো দৰকাৰ নাই নেকি? বাকীবিলাক মানুহে ক'ভিড প্ৰট'কল মানাৰ কোনো দৰকাৰ নাই নেকি? যদি এয়াৰপৰ্টৰ পৰা সংক্ৰমিত হৈছে, এয়াৰপৰ্ট বন্ধ কৰি দিয়ক। ৰেলৱে ষ্টেচনৰ পৰা আহিছে, ৰেলৱে ষ্টেচন বন্ধ কৰি দিয়ক। বাকীখিনি মানুহ ক'ভিডৰ লৈ পেলাই কোনো চিন্তা কৰিবলগীয়া বিষয়ে নহয়। কিন্তু আৰু এটা কথালৈ আহোঁ, যিহেতু শিল্পীসকল ৰাইজৰ অতিকৈ মৰমৰ, তেখেতসকলক ৰাইজে নয়নৰ মণি হিচাপে গণ্য কৰে। যিহেতু আমি ক'ব লাগিব অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ কথাকে আমি উল্লেখ কৰিলোঁ। যেতিয়া জুবিন গাৰ্গে 11টা বজাৰ পিছলৈকে অনুষ্ঠান পৰিৱেশন কৰিছিল, তেতিয়াই স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা উল্লেখ কৰিছিলে যে যিসমূহ বিহু কমিটিয়ে বিহু অনুষ্ঠান 11টা বজাৰ পিছলৈকে অনুষ্ঠান পৰিৱেশন কৰি থাকিব বা তেখেতসকলে অনুষ্ঠান চলাই থাকিব, তেখেতসকলৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ'ব বা শিল্পীসকলৰ ওপৰতো আইনী ব্যৱস্থা লোৱা হ'ব। কিন্তু আমি দেখা গ'ল, যোৱাকালিৰ ঘটনাটো দেখা গ'ল, যেতিয়া 11টা বাজিত জুবিন গাৰ্গে অনুষ্ঠান সমাপ্ত কৰিলে, তেতিয়াই দেখা গ'ল এক বিক্ষিপ্ত ঘটনা। কিন্তু ইয়াত এটা বেমেজালি সৃষ্টি হোৱা দেখা গৈছে। বিহু কমিটি আৰু শিল্পীসকল আৰু দৰ্শকসকলৰ মাজত এক যি মনোমালিন্য হৈছে, সেই মনোমালিন্য হোৱাৰ কাৰণ এটা আছে। কাৰণ তেখেতসকলে বিচাৰে, দৰ্শকসকলে বিচাৰে অনুষ্ঠান পৰিৱেশন হোৱাটো বিচাৰে। তেখেতসকলৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি আছে, তেখেতসকলৰ মাজত এটা মানসিকতা সৃষ্টি হৈ উঠিছে যে ইলেকশ্যনৰ সময়ত যিহেতু আপোনালোকে প্ৰট'কল নামানিলে, কিন্তু বৰ্তমান আমাৰ ওপৰত মানিবলৈ ইমান বাধ্যতামূলক কেলৈ কৰিছে? কি ক'ব? চাওক, কথাটো এনেকুৱা, এতিয়া আপুনি আপোনাৰ ঘৰত ৰাতি 10 বজাত গেটখন মাৰি দিয়ে, তলা মাৰি দিয়ে। তলা মাৰি এইটো কাৰণে দিয়ে যে আপুনি 10টা বজাৰ পিছত আপুনি শুব, গতিকে গেটখন মাৰি দিয়ে, কোনো মানুহ যাতে আহিব নোৱাৰে। সেইটো কাৰণে আপুনি তলাটো মাৰি দিয়ে। এতিয়া আপুনি বিয়া এখনত লক্ষ্য কৰিব, বিয়া এখনত আপুনি নিমন্ত্ৰণ কৰিছে 1000 মানুহক, ঠিক আছে। সেই 1000 মানুহক আপুনি চিঠিখনত লিখি দিছে যে অভ্যৰ্থনাৰ সময় দুপৰীয়া 12 বজাৰ পৰা সন্ধিয়া 5 বজালৈ। আপোনাৰ তাত 7 বজাত বিয়াত মানুহ আহিলে আপুনি কি নোখোৱাকৈ থাকিব নেকি? যে মোৰ 5 বজালৈকে মই টাইম দিছিলোঁ, আপুনি 5 বজাৰ আগত নাহিলে, এতিয়া আপুনি 7 বজাত আহিছে, আপোনাক নোখোৱাম। আপুনি কৰিব পাৰিব নেকি? নোৱাৰে।
গতিকে কথা হ'ল কি, এতিয়া বিহু কমিটিক দুখ দিও লাভ নাই। বিহু কমিটিয়ে এজন শিল্পীক নিমন্ত্ৰণ কৰি আনিছে, শিল্পীজনে গীত পৰিৱেশন কৰিছে, শিল্পীজনক ক'বহে পাৰিব কমিটিৰ মানুহে যে আপুনি 11 বজাৰ পিছত গীত পৰিৱেশন নকৰিব। তাত ৰাইজৰো কথা থাকেতো, ৰাইজৰ আৱেগ, ৰাইজৰ মৰম, ৰাইজৰ অনুভূতি গোটেইখিনি জড়িত হৈ থাকে। তাত অকল শিল্পীজন, অকল কমিটিৰ মানুহকেইজন এনেকুৱা নহয়, গোটেইখিনি বস্তু এটা একগোট হৈ থাকে। য'ত কমিটিৰ মানুহ থাকিব, য'ত শিল্পীগৰাকীয়ে গীত পৰিৱেশন কৰিব, য'ত দৰ্শক থাকিব। শিল্পীগৰাকীয়ে কিহৰ কাৰণে গীত পৰিৱেশন কৰিছে? দৰ্শকৰ কাৰণে। কমিটিখনে বিহু কিয় অনুষ্ঠান কৰিছে? দৰ্শকৰ কাৰণে। গতিকে দৰ্শকে যদি দাবী কৰে, 10,000 দৰ্শকে যদি আৰু এটা জুবিন দা, আৰু এটা জুবিন দা, আৰু এটা পাপন দা, আৰু এটা পাপন দা গান লাগে বুলি কয়, জুবিনে নাগাওঁ বুলি ক'ব নোৱাৰে, বা পাপনে নাগাওঁ বুলি ক'ব নোৱাৰে, বা যিকোনো শিল্পী এগৰাকী নাগাওঁ বুলি ক'ব নোৱাৰে। গতিকে এই ক্ষেত্ৰত যিহেতু ৰাজ্য চৰকাৰে উল্লেখ কৰিছে ইতিমধ্যে, যিসমূহ কমিটিয়ে বিহু অনুষ্ঠান দেৰিলৈকে বা 11 বাজি পিছলৈকে তেখেতসকলে অনুষ্ঠান পৰিৱেশন কৰাই থাকিব, তেখেতসকলক আইনী ব্যৱস্থা লোৱা হ'ব, এইটো কিমান দূৰ গ্ৰহণযোগ্য? আইনী ব্যৱস্থা এতিয়া কথাটো হ'ল, আমাৰ ফালৰ পৰা আমি অনুৰোধ কৰিছোঁ যে তেওঁলোকে ক'ভিড প্ৰট'কলখিনি, অচপীৰ নিয়ম নিৰ্দেশনাখিনি তেওঁলোকে মানি চলক। কিন্তু এনেকুৱা নহয় যে তেওঁলোকক এটা আইনী মেৰপাকত তেওঁলোকক ফচাই দিয়া হ'ব, তেওঁলোকে বিহুখন 1 ঘণ্টা দেৰিকৈ পাতিছে বুলি ভাবিয়ে এটা আইনী মেৰপাকত। কিয়নো বহুতে প্ৰশ্ন কৰিছে, বহুতে ট্ৰল কৰিছে ফেচবুকত, ছ'চিয়েল মিডিয়াত বহুতে ট্ৰল কৰিছে যে 11 বজাৰ পিছতহে কৰোণা আহে নেকি, 11 বজাৰ আগত কৰোণা নাহে নেকি? গতিকে 11 বজাতো 11 বাজি 30 মিনিটে হ'ল যেনিবা, তাৰপিছত কি কৰোণা আহি চবকে আগুৰি ধৰিব, 11 বজাৰ আগলৈকে নাহে? তেতিয়াহ'লে গোটেই 11 বজাৰ পিছত সান্ধ্য জাৰি কৰি দিয়ক, 146 ধাৰা লগাই দিয়ক গোটেই মহানগৰীত বা গোটেই অসমত, যে 11 বজাৰ পিছত 146 ধাৰা জাৰি কৰি দিয়া হৈছে। সেইটোতো দিয়া নাই, নিদিয়ে। গতিকে 11 বজাৰ পিছত ইফাল সিফাল অলপ সময় হ'ব পাৰে, সেইটো কোনো ডাঙৰ কথা নহয়। কাৰণ এনেকুৱা নহয় যে যদি সঁচাকেই নিশ্চয় ক'ভিড আহিছে, কিন্তু যদি চৰকাৰে দিয়া নীতি নিৰ্দেশনাখিনিক যদি একেবাৰে ফ'ল' নকৰি ৰাতি 3টা বজালৈকে বিহু পাতিছে, তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকে বিহিত ব্যৱস্থা ল'ব পাৰে। কিন্তু 11 বজাত শেষ কৰিব লগা অনুষ্ঠানটো যদি 11:45 হয়, তাত কোনো ধৰণৰ, মোৰ দৃষ্টিত আচলতে, মোৰ ফালৰ পৰা মই এটাই ক'ম যে তাত কোনো ধৰণৰ ইয়াত পুলিচৰ প্ৰশাসনৰ লগত এইবিলাক কৰাৰ কোনো ধৰণৰ যুক্তি নাথাকে বুলি মই ভাবিম। আৰু এটা কথা স্পষ্টভাৱে SOP নীতিত উল্লেখ আছে যে বিহু কমিটিয়ে কিমান মানুহ আহিব তাত তেখেতসকলে আগতীয়াকৈ প্ৰশাসনক জনাব লাগিব। ই কেনেকৈ সম্ভৱ বুলি ভাবে আপুনি? নাই, মই আপোনাক কৈছোঁহে যে আপুনি বিয়া এখনত মাতিলে আপুনি চিঠি দি পেলাই বিয়াত মাতিব, গতিকে আপোনাৰ এটা হিচাপ থাকিব যে মোৰ বিয়াখনত মই 400 মানুহক চিঠি দিছোঁ, 400 মানুহক চিঠি মই বিলাই দিছোঁ, কিন্তু 400 নাহিলেও 350 মানুহ মোৰ বিয়াত আহিব। বিয়াটো নহয়, বিয়াকটো মাতা নাই। গতিকে বিহু ফাংচন অ'পেন ফিল্ড এখনত যোন যাব পাৰে, মোৰ মৰ্জি মই গৈছোঁ, তেওঁৰ মৰ্জি তেওঁ গৈছে, তাত কোনো কমিটিয়ে কোনো ধৰণৰ সীমা সংখ্যা দিব নোৱাৰে। কিমান যুক্তিযুক্ততা থকা বুলি ভাবে আপুনি? যুক্তিযুক্ততা মোৰ হিচাপত নাই, কোনো যুক্তিযুক্ততা নাই। কাৰণ এখন ফিল্ডত, চানমাৰী ফিল্ডত যদি আপুনি চাই, চানমাৰী ফিল্ডখনত কিমান মানুহ হ'ব আপুনি গম পাব নেকি? আপুনি ছাপ'জ উদ্যোক্তা, আৰু যিগৰাকী ব্যক্তিয়ে কৈছে বা যোনে SOPখন লিখিছে তেওঁলোকে গম পাব নেকি যে কিমান মানুহ আহিব? গম নাপায়। এইটো সম্ভৱ নহয় গম পোৱাটো। কাৰণ ঘৰে ঘৰে নিমন্ত্ৰণ দিয়া বস্তু নহয়তো বিহু প্ৰগ্ৰেম এটা। তাত অ'পেন এখন ফিল্ডত এজন শিল্পীক আমন্ত্ৰণ কৰিছে, তাত যিকোনো মানুহ যাব পাৰে। ৰাস্তাতে গৈ থকা মানুহ এজনৰ ভাল লাগিছে, জুবিনৰ প্ৰগ্ৰেম বা পাপনৰ প্ৰগ্ৰেম চলি আছে, মই সোমাই যাওঁ, চাব পাৰে। গতিকে সেই হিচাপটো দিয়াটো অসম্ভৱ, সেইটো কোনো ধৰণৰ অযুক্তিকৰ কথা এটা। কিন্তু আমি আৰু এটা কথা উল্লেখ কৰিব লাগিব অসীম, যিহেতু বৰ্তমান ৰাজ্যত কৰোণাই এক বিভীষিকাময় পৰিস্থিতি সৃষ্টি কৰিছে, সেইটো আমি নতশিৰে স্বীকাৰ কৰিব লাগিব। কিন্তু ইয়াৰ সজাগতা কিন্তু আমি দেখা নাপাওঁ। কিন্তু বৰ্তমান যিহেতু প্ৰথম ঢৌত যি কৰোণাৰ প্ৰতি মানুহৰ সচেতনতা আছিল, কিন্তু কৰোণাৰ দ্বিতীয় ঢৌ তাতকৈ ভয়াৱহ বুলি ইতিমধ্যেই চিকিৎসকসকলে বা বিশিষ্ট লোকসকলে ইতিমধ্যে কৈছে যে কৰোণাৰ দ্বিতীয় ঢৌ প্ৰথম ঢৌতকৈ বেছি ভয়াৱহ। কিন্তু তথাপিও আমি দেখা পোৱা নাযায় বা ৰাজ্যত আমি দেখা পোৱা নাই যে ৰাজ্যৰ যিসকল সচেতন নাগৰিক বা যিসকল ৰাইজ, তেখেতসকলে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা পোৱা নাযায় বা সচেতনতা অৱলম্বন কৰা আমি দেখা পোৱা নাই বা পৰিলক্ষিত হোৱা নাই। কিন্তু কৰোণাৰ ভয়াৱহ পৰিস্থিতি দিনক দিনে বাঢ়ি গৈ আছে। কিন্তু এই ৰাইজৰ সজাগতাৰ কাৰণে আপুনি কি ক'ব বিচাৰিছে? ৰাইজৰ সজাগতা, মই আপোনাক অথনিও কিছু পূৰ্বে মই সেইটো কথাই কৈছোঁ যে ৰাইজখিনি আচলতে আমাৰ সাধাৰণ জনতা, অসমীয়া মানুহবিলাক খুব আৱেগিক, অসমীয়া মানুহবিলাক খুব সহজ সৰল মানুহ। গতিকে মই স্পষ্টভাৱে কৈছোঁ আপোনাক যে ইলেকশ্যনৰ মেল মিটিংবিলাকত, সভা সমিতিবিলাকত হাজাৰ দৰ্শক হৈ গ'ল, তাত উপস্থিত থাকিল, ৰাইজ নেতাৰ ভাষণ শুনিবলৈ তাত ৰৈ থাকিলে, তাত 10,000-15,000 মানুহ থাকিলে। তেতিয়া কোনো এজন মানুহে, তেতিয়া ক'ভিড নাছিল নেকি? কিন্তু সেই একেখিনি মানুহে আছিলে। তেতিয়া ক'ভিড নাছিল নেকি? তেতিয়াও আমি বাতৰি পৰিৱেশন কৰিছোঁ ক'ভিড, বিভিন্ন জেগাত ক'ভিড হৈছিলে পজিটিভ। গতিকে তাত কিন্তু চৰকাৰে তেতিয়া এক কথাত এক প্ৰকাৰত নিমাত আছিলে
কোনো ধৰণৰ SOP নাই, কোনো ধৰণৰ ছ'চিয়েল ডিষ্টেঞ্চৰ কথা কোৱা নাই, কোনো ধৰণৰ মেল মিটিঙত কোনো ধৰণৰ এটা ভাষণত কোৱা নাই যে আপোনালোকে মাস্ক পৰিধান কৰি আহিব দেই, এনেকৈ কোৱা নাই। কিন্তু এটা কথা আমি তাত উল্লেখ কৰিব লাগিব অসীম, যিহেতু বৰ্তমান ৰাজ্যত কৰোণাৰ ভয়াৱহ ৰূপ সৃষ্টি হৈছে, সেই সৃষ্টি হোৱাৰ যিটো পৰিণাম, সেই পৰিণামটো অৰ্থাৎ কাৰ কাৰণে হৈছে বুলি যিটো ভাবা হয়, সেইটো বিহু কমিটিক জাপি দিব বিচৰা হৈছে নেকি? যিহেতু বৰ্তমান নিয়ন্ত্ৰণৰ বাহিৰত বুলি কিছু ক্ষেত্ৰত মন্তব্য কৰা দেখা গৈছে বিশিষ্ট চিকিৎসক বা বিশিষ্ট লোকসকলে। কি ক'ব এই ক্ষেত্ৰত, যে স্বাস্থ্য বিভাগে নিজৰ ব্যৰ্থতা থাকিবৰ কাৰণে বিহু কমিটিসকলৰ ওপৰত জাপি দিব বিচাৰিছে নেকি? জাপি দিয়া মানে চাওক, এতিয়া কথাখিনি চবে জানে নহয়, আপুনিও জানে, ময়ো জানো, অসমৰ প্ৰত্যেকজন লোকে 3,40,00,000 মানুহে জানে কোন কি কৰি আছে, কোন কি হ'ল, কিহৰ কাৰণে হৈ আছে, এই গোটেইখিনি কথা জানে। আৰু জানি পেলাই তেওঁলোকে এই বস্তুটো আচলতে মনা নাই, তেওঁলোকে ভাবি আছে যে ক'ভিড নাই। যদি সঁচাকৈ ক'ভিড আছিল তেতিয়াহ'লে 15 দিন আগত কিয় ক'ভিডৰ প্ৰট'কল দিয়া হোৱা নাছিল? তেওঁলোকে ভাবি আছে এতিয়ালৈকে ক'ভিড ক'তো হোৱাই নাই, এইটো চৰকাৰৰ এটা এনেই জাপি দিয়া এখন SOP, আমি এইখনক ফ'ল' আপ নকৰোঁ। সেইকাৰণে কোনো এজন লোকে এখন অনুষ্ঠানত মাস্ক পৰিধান কৰা আমি দেখা নাই, তেওঁলোকে মানা নাই। তেওঁলোকে ভাবি আছে যে যদি সঁচাকৈ ক'ভিড হৈছিল, সঁচাকৈ ক'ভিডৰ সংখ্যাটো বৃদ্ধি পাই আছে, তেতিয়াহ'লে আজিৰ পৰা 15 দিন পূৰ্বে, 20 দিন পূৰ্বে এই 10,000-15,000 মিটিঙত কিয় এজন মানুহেও মাস্ক পৰিধান কৰা নাছিল, বা কোনো এজন নেতাই কিয় কোৱা নাছিল, বা SOPখন কিয় দিয়া নাছিল? এতিয়া যে বিহুৰ পূৰ্বে দিছে, মানুহখিনিৰ মত এইটোৱেই, প্ৰত্যেকজন মানুহে এইটো কথাই কৈ আছে। গতিকে তেওঁলোকে মনা নাই যে তেওঁলোকৰ আমাৰ অসমত ক'ভিডৰ সংখ্যাটো বৃদ্ধি পাই আছে, তেওঁলোকে এই বস্তুটো বিশ্বাসত ল'ব পৰা নাই। আৰু কিন্তু স্বাস্থ্য বিভাগে নিজৰ ব্যৰ্থতা থাকিবৰ কাৰণে বিহু কমিটিৰ ওপৰত SOP নীতি জাৰি কৰিছে নেকি? না, SOP নীতিখনৰ কথাটো হ'ল, এতিয়া আপোনাক মই এইটো কথাই কৈছোঁ যে SOP নীতিখনক লৈ পেলাই আমাৰ কোনো ধৰণৰ ইয়াত ক'ব লগা নাই। কিয় নাই? বৰ্তমান যিহেতু প্ৰকৃতাৰ্থত কৰোণা হৈছে, সঁচা অৰ্থত কৰোণা পজিটিভৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে, সেইকাৰণে হস্পিটেলত মই দেখিছোঁ, প্ৰত্যেকে দেখিছে, হস্পিটেলত ভৰ্তি হৈ আছে কৰোণা ৰোগী, স্থানান্তৰ কৰা হৈছে গুৱাহাটীৰ পৰা বাহিৰলৈ। গতিকে এই ক্ষেত্ৰত কৰোণাটো হৈছে, গতিকে আমি মানুহক সজাগ কৰা দায়িত্ব আমাৰ সংবাদ মাধ্যমৰো নিশ্চয় আছে। মানুহখিনিক আমি যেনেকৈ নহওক আমি বুজাব লাগিব যে সঁচা অৰ্থত সঁচাকেই কৰোণা সংক্ৰমণৰ সংখ্যাটো বৃদ্ধি পাইছে। এই ক্ষেত্ৰত সংবাদ মাধ্যমৰ নিশ্চয় দায়িত্ব আছে, চৰকাৰৰ দায়িত্ব আছে, ৰাজ্য চৰকাৰৰ দায়িত্ব আছে, স্বাস্থ্য বিভাগৰ বিভিন্ন সঁচাকৈ দায়িত্ব আছে। গতিকে গোটেইখিনি লগ হৈ পেলাই আমি মানুহখিনিক সজাগ কৰাৰ ক্ষেত্ৰত আমি দায়িত্ব গ্ৰহণ কৰিব লাগিব, মই এইটো কথাই ক'ম। হয়, ধন্যবাদ অসীম। যিহেতু ৰাজ্যত বৰ্তমান সঁচাকৈয়ে কৰোণাৰ এক ভয়াৱহ পৰিস্থিতি হৈছে, কৰোণাই এক ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিছে, গতিকে আপোনালোকে বিহু মানক, আমি অসমীয়া জাতিয়ে বিহু মানিবই লাগিব, কিন্তু নিজৰ যি স্বাস্থ্যৰ প্ৰতি যত্ন বা নিজৰ যি সাৱধানতা নিজে অৱলম্বন কৰক, আৰু খুব সুন্দৰভাৱে বিহু অনুষ্ঠান আপোনালোকে উপভোগ কৰক, কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতি নিজে লক্ষ্য ৰাখি আপোনালোকে ক'ভিড প্ৰট'কল মানি চলক। আজিলৈ ইমানেই, ধন্যবাদ। মুকলি হ'ল ডাটা মেচিনৰ নতুন শ্ব'ৰুম, ডাটা মেচিন ফিউচাৰ ৱৰ্ল্ড। বজাৰত উপলব্ধ সকলোবোৰ অত্যাধুনিক সামগ্ৰী পোৱা যাব এই শ্ব'ৰুমত। বছ JBL, ছনীৰ লগতে উচ্চ প্ৰাবল্য স্পীকাৰো পোৱা যাব এই শ্ব'ৰুমত। লগতে আধুনিক মোবাইল এক্সেছৰিজ, স্ক্ৰীণ প্ৰটেক্টৰ, ইয়েৰফোন, কেছ এণ্ড কাভাৰ, পাৱাৰ বেংক উপলব্ধ এই শ্ব'ৰুমত। ডাটা মেচিন হৈছে গুৱাহাটীৰ একমাত্ৰ শ্ব'ৰুম য'ত উপলব্ধ টেম্পাৰ, কাভাৰ, ইয়েৰফোন, চাৰ্জাৰৰ লগতে আন বহুতো এক্সেছৰিজ। এই সকলোবোৰ লেটেষ্ট গেজেট লাভ কৰিবলৈ আহক আমাৰ নতুন শ্ব'ৰুম ডাটা মেচিনলৈ। ডাটা মেচিন ফিউচাৰ ৱৰ্ল্ড, অপজিট টু দা উলুবাৰী পেট্ৰল পাম্প, নিয়াৰ কল্যাণ জুৱেলাৰ্ছ, GS ৰোড, গুৱাহাটী 7। ফোন নম্বৰ 6901268874, 7086094885।